আৰু ইয়াতে আহি কেনেকুৱা লাগিল আপোনালোকক লগ পাই কেনেকুৱা লাগিল তেখেতৰ পৰা আমি লগ পাওঁ শুনো হয় প্ৰথমতে ধন্যবাদ আপোনালোক সকলোলৈকে কাৰণ আজি ইমান দেৰিলৈকে আপোনালোকে ৰখি আছে আৰু মই জানো মণিকা বাৰু ৰেডি নাছিলে মোক মেকআপ কৰিবৰ কাৰণে কাৰণ মেকআপ এটা কৰিম বুলি ক'লে নিজৰ যিগৰাকী তেওঁলোকে মডেল হিচাপে ধৰে বা ব্ৰাইড হিচাপে ধৰে তেওঁলোকে আগতীয়াকৈ চাই এটা আইডিয়া কৰি থয় যে মই তেওঁক এইটোৱেই লুক দিম কিন্তু আজি হঠাৎ এই অঘটনটো হোৱাৰ কাৰণে বায়ে মোক কিমান পটকে মেকআপ দিব লগা হ'ল সেইটো আপোনালোকেও কেতিয়াবা তেনেকুৱা চিটুৱেশ্যনত পৰিব পাৰে ন পটকে সেয়া বায়ে কৈছে নহয় ব্ৰাইডেল কৰিবলৈ গ'লে আকৌ লগতে আকৌ পাৰ্টি মেকআপ আহি যায় তেতিয়া আপোনাৰ বেলেগ বেলেগ ধৰণৰ চবৰে স্কিন টোন বেলেগ চবৰে মানে কি ক'ম সব মানে বেলেগ ন সবকে এটা হেয়াৰ ষ্টাইলত শ্বুট নকৰিব পাৰে তেনেকুৱা কথা সবৰে লুক টেক্সাৰ বেলেগ সেইকাৰণে মই ইমানকে মেকআপৰ বিষয়ে নাজানো আৰু মই মেকআপ লৈ বিশেষকে মই বৰ বেছিও ভাল নাপাওঁ একদম নৰ্মেলকে থাকে ভাল পাওঁ কেতিয়াবা যদি ক'ৰবাত ওলাই যোৱা হয় তেতিয়া একদম খুব ৰেয়াৰলি মই মানে মেকআপ কৰোঁ কিন্তু এতিয়া মই নিজে গম পোৱা নাই মই এইফালে ঘূৰি দিলেতো এইফালে মই পাতহে দেখি পাম আপোনালোকে কওকচোন কেনেকুৱা লাগিছে নাজানো আৰু কিন্তু এটা কথা হেৰি আপোনালোকে সকলোৱে বিদুৰ বাই চাইছে ন মই তাৰ মানে মোক যিহেতু কৈছে ডাইলগ এটা কবলে মই এটা ডাইলগ কম ৰাইজে খুব বেছি ভাল পাইছিলে মই কলে মোৰ লগত কিন্তু আপোনালোকে অকমান সহায় সহযোগিতা আগবঢ়াব লাগিব দিব হা ডাইলগটো কওঁ হবনে আকৌ এবাৰ ধন্যবাদ নাজিম পালে অকমান মানে দুখ লাগি আছে মনত যিমান যি হলো মোৰ তেওঁ সিনেৰো আছিলে আৰু আজি হঠাৎ বেছি জোখতকে বেছি অসুস্থ হৈ গ'ল সেইটো কাৰণে আশা কৰো আমি সকলোৱে একেলগে প্ৰাৰ্থনা কৰো যে তেওঁ সোনকালে সুস্থ হৈ আহক কেতিয়াবা আকৌ ভৱিষ্যতলৈ আপোনালোকক লগ পাম আৰু কি ক'ম মই বিহু এটা কওঁ আপোনালোকে নাচাব